নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হবৰ আন এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ছাৰ-বাইদেউসকল এইকেইদিন অত্যাধিক গৰমৰ কাৰণে বিদ্যালয়ত পাঠদান কৰাত বিভিন্ন ধৰণৰ অসুবিধাৰ আপোনালোকে হয়তো সন্মুখীন হৈছে, লগতে ছাত্ৰ-ছাত্ৰীসকলেও সমস্যাৰ সন্মুখীন হৈছে। গতিকে সেই উদ্দেশ্য আগত ৰাখি সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ তৰফৰ পৰা এখন বিশেষ গুৰুত্বপূৰ্ণ পত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈকে প্ৰেৰণ কৰা হৈছিল আৰু এইখনেই আছিল সেইখন পত্ৰ। আৰু এই পত্ৰখনৰ বিষয় হিচাপে উল্লেখ কৰি লিখিছিল বিদ্যালয়সমূহৰ সময়সূচীৰ সলনি কৰাৰ বাবে অনুৰোধ জনাই আবেদন। এই অংশখিনিত উল্লেখ কৰি লিখিছিল, মহোদয় সন্মান সহকাৰে আপোনাক জনাওঁ যে ৰাজ্যত অতি শেহতীয়াভাৱে আৰম্ভ হোৱা তাপমাত্ৰা বৃদ্ধিৰ ফলত ছাত্ৰ-ছাত্ৰীসকল ভাৰাক্ৰান্ত হৈ পৰিছে। ফলত পাঠগ্ৰহণ ফলদায়ক হোৱা নাই, লগতে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে। মহোদয় ইতিমধ্যে কিছুমান জিলাত 6 মাহিলী পৰীক্ষা আৰম্ভ হৈছে আৰু কিছুমান জিলাত এই সপ্তাহত আৰম্ভ হ'ব। সেয়েহে মহোদয়ে ছাত্ৰ-ছাত্ৰীক দুপৰীয়াৰ অত্যাধিক গৰমৰ পৰা কিছু সকাহ দিয়াৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী আৰু পৰীক্ষাৰ সময় ৰাতিপুৱা 7 বজাত আৰম্ভ কৰি 12 বজাৰ ভিতৰত শেষ কৰাৰ বাবে অনুৰোধ জনালোঁ, যাতে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সুৰক্ষিত হয়। ছাৰ-বাইদেউসকল তাৰ পৰৱৰ্তী পৰ্যায়ত এই পত্ৰখনৰ আলমতে হয়তো এখন বিশেষ জিলাৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আহিছে বিদ্যালয়ৰ সময়সূচী সালসলনিৰ সংক্ৰান্তত। আৰু এইখনেই সেইখন পত্ৰ আৰু পত্ৰখন ওলাইছে কামৰূপ মেট্ৰ'ৰ পৰা আৰু তাৰিখ আছিলে 20/9/2024। তাৰ পাছত এই অৰ্ডাৰ হিচাপে উল্লেখ কৰি অংশখিনিত লিখিছে, ইন কনচালটেশ্যন উইথ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ মেট্ৰ' দিছ ইজ টু ইনফৰ্ম টু অল প্ৰিন্সিপাল, হেডমাষ্টাৰ, হেড টিচাৰ অফ প্ৰাইভেট, ষ্টেট গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্ট schools functioning under Kamrup Metro District that due to ongoing heatwave in the district, the following guidelines should be strictly followed by schools in order to avoid the ill effect of heatwave until further notice. অৰ্থাৎ এই কথাখিনিকে উল্লেখ কৰিছে যে কামৰূপ মেট্ৰ'ৰ অধীনত সকলো চৰকাৰী আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা ষ্টেট গভৰ্ণমেণ্টৰ বা ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয়ৰ প্ৰিন্সিপাল, হেডমাষ্টাৰ, হেড টিচাৰসকলক অনুৰোধ জনোৱা যায় যে বা তেওঁলোকক এই কথাটো অৱগত কৰোৱা হৈছে যে এইকেইদিনত হোৱা অত্যাধিক গৰমৰ কাৰণে তলত উল্লেখিত যি নিয়ম, সেই নিয়মবিলাক মানি চলিবলৈ বুলি কোৱা হৈছে। আৰু এই নিয়মবিলাক আনটিল ফাৰ্ডাৰ নটিচ, অৰ্থাৎ কোনো পৰৱৰ্তী সময়ত কোনো ধৰণৰ নিৰ্দেশনা নহালৈকে চলি থাকিব বুলি উল্লেখ কৰিছে। ছাৰ-বাইদেউসকল তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰি লিখিছে, স্কুলবিলাক আৰম্ভ হ'ব 7:30 পৰা আৰু ছুটি হ'ব 12:30 বা তাৰ আগত। তাৰ পৰৱৰ্তী অংশত এটা কথা উল্লেখ কৰিছে যে বিদ্যালয়ৰ প্ৰধানসকলে যেতিয়া মৰ্ণিং এছেম্বলি কৰিব, মৰ্ণিং এছেম্বলি যেতিয়া কণ্ডাক্ট কৰিব, তেতিয়া ক্লাছৰুমৰ ভিতৰত অৰ্থাৎ শ্ৰেণীকোঠাৰ ভিতৰত সেই মৰ্ণিং এছেম্বলি সম্পাদন কৰিবলৈ বুলিও নিৰ্দেশনা প্ৰদান কৰিছে। তাৰ পৰৱৰ্তী অংশত উল্লেখ কৰিছে যে গৰম যিহেতু পৰিব, গতিকে ছাত্ৰ-ছাত্ৰীসকলক খোৱাপানীৰ যথেষ্ট পৰিমাণৰ খোৱাপানীৰ প্ৰয়োজন থাকিব। গতিকে বিদ্যালয় পৰ্যায়ত যাতে পৰ্যাপ্ত পৰিমাণৰ খোৱাপানীৰ ব্যৱস্থা থাকে আৰু সেই কথাখিনিক নিশ্চিত কৰিবলৈ বুলি কোৱা হৈছে। তাৰ পৰৱৰ্তী পৰ্যায়ৰ এই অংশখিনিত উল্লেখ কৰিছে, ষ্টুডেণ্ট কেন বি এডভাইজ নট টু ৱেৰ ৱেষ্টকোটছ অৰ টাইজ, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে ৱেষ্টকোট বা টাই পৰিধান কৰিব নালাগে এই গৰমৰ কাৰণে এইকেইদিনত, আৰু সেইটো মানা কৰিছে বা সেইখিনি কৰাৰ পৰা বিৰত থাকিবলৈ বুলি কোৱা হৈছে। তাৰ পৰৱৰ্তী এই অংশখিনিত উল্লেখ কৰিছে যে বিদ্যালয়বিলাকত যি চিলিং ফেন বা ফেনৰ যি পৰ্যাপ্ত সুবিধা থাকিব লাগিব, আৰু যদি কাৰ্যকৰী হৈ থকা নাই, গতিকে সেই ফেনবিলাক কাৰ্যকৰী বা কাৰ্যক্ষম হৈ থাকিব লাগিব আৰু উপযুক্তভাৱে যিটো বায়ু পাছ হোৱাৰ যথোপযুক্ত ব্যৱস্থা থাকিব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে, যদি লোডশ্বেডিং হয় বা বিদ্যুৎ কৰ্তন কৰা হয়, তেতিয়াহ'লে বিদ্যালয়ত অল্টাৰনেট পাৱাৰ যি বেকআপ, সেই বেকআপ ব্যৱস্থা থাকিবলৈ বুলিও ইয়াত উল্লেখ কৰা হৈছে। আৰু এই অংশখিনিত উল্লেখ কৰিছে যে দিছ অৰ্ডাৰ কাম ইন ফ'ৰ্চ উইথ ইফেক্ট ফ্ৰম 21 ছেপ্টেম্বৰ 2024, অৰ্থাৎ 21 ছেপ্টেম্বৰৰ পৰা এই যি অৰ্ডাৰ কাৰ্যকৰী কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। গতিকে ছাৰ-বাইদেউসকল এটা অতি গুৰুত্বপূৰ্ণ খবৰ, অত্যাধিক গৰম পৰিছে সমগ্ৰ ৰাজ্যখনত। গতিকে বিদ্যালয়ত পাঠদানৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে। আৰু সেই উদ্দেশ্য আগত ৰাখি ইতিমধ্যে কামৰূপ মেট্ৰ'ৰ বাবে এই বিদ্যালয়ৰ যি সময়সূচী অহা সোমবাৰৰ পৰা পৰিৱৰ্তন কৰাৰ কাৰণে এই নিৰ্দেশনা পত্ৰখন আহিছে। আৰু অনাগত দিনত হয়তো আপোনাৰ জিলালৈও এনেকুৱা ধৰণৰ নিৰ্দেশনা আহিব, সেইটো নিশ্চিত, কাৰণ অত্যাধিক গৰম পৰি আছে। গতিকে বিষয়টোৰ গুৰুত্ব বুজি উপস্থাপন কৰিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰিছোঁ আজিৰ এই আলোচ্য শিতানে আপোনালোকক উপকৃত কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।